আপনাদের মত অনুমোদন করবেন প্রধান অতিথি জয়ন্ত বন্দ্যোপাধ্যায় মহাশয় মাননীয় মন্ত্রী জনস্বাস্থ্য কার্যকরী বিভাগ তথা আমাদের এলাকার অভিভাবক মন্ত্রী এই মহামানবের ঘরে আমরা সবাই সাক্ষী হলাম যে শুভরূপী পর্বে লক্ষীপুরত সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধনী হ'ল 1992 চনৰ পৰা লক্ষীপুৰ মহকুমা আছিল আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সন্মানীয় বিধায়ক কৌশিক ডাঙৰীয়াৰ তৎপৰতাত আজি 5 অক্টোবৰত আমি লক্ষীপুৰত সমজিলা কাৰ্যালয় উদ্বোধন কৰিলোঁ। আমাৰ চৰকাৰৰ লক্ষ্য হ'ল যে কিমান বেছি ৰাইজৰ ওচৰলৈ প্ৰশাসন যন্ত্ৰটোক লৈ যাব পাৰে আৰু এই সমজিলা কাৰ্যালয় উদ্বোধনে ৰাইজৰ ওচৰলৈ প্ৰশাসনক লৈ যাব। এতিয়া লক্ষীপুৰ অঞ্চলৰ বা লক্ষীপুৰ সমষ্টিবাসী ৰাইজে কোনো সৰু কামৰ কাৰণে কাছাৰলৈ বা শিলচৰলৈ যাব লগাৰ কথা নাই। ইয়াতেই সুন্দৰভাৱে তেওঁলোকে সকলো সুবিধা পাব। ভূমিৰ বিভিন্ন ধৰণৰ নথি পত্ৰকে হওক, বিভিন্ন পাৰ্মিশ্যনেই হওক, ছাপ্লাই ডিপাৰ্টমেণ্টৰ কামেই হওক, ইলেকশ্যনৰ সৰু মুখ্য কামখিনি হওক, এই সকলো সুন্দৰভাৱে ইয়াত সমাপন হ'ব। আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ প্ৰশাসনৰ এটা ডাঙৰ সংস্কাৰ যোৱা 2টা দিনত আমি 39খন নতুন সমজিলা কৰিছোঁ। এই সমজিলাৰ লক্ষীপুৰৰ এক অংশীদাৰ হৈছে আৰু লক্ষীপুৰলৈ আহি মই আজি এই কাৰ্যালয় উদ্বোধন কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। হেডকোৱাৰ্টাৰবিলাকত নহয়, হেডকোৱাৰ্টাৰ জিলা কাৰ্যালয়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা চলিব আৰু বাকী হেডকোৱাৰ্টাৰ নথকা প্ৰতিটো সমষ্টিতে পৰ্যায়ক্ৰমে হৈ গৈ থাকিব। ক'ৰবাত হয়তো মাটি ঘৰ ইত্যাদিৰ ব্যৱস্থা কৰোঁতে সময় লাগিছে। এতিয়া 39 হ'ল, হেডকোৱাৰ্টাৰ 35টা আছেই, গতিকে মোটামুটি 75ৰ ওচৰা ওচৰি গুচি গ'ল 74। বাকীকেইখন খুব কম দিনৰ ভিতৰত। লক্ষীপুৰত ক'ডিচি নিযুক্তি দি আছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নিযুক্তি দিয়া হ'ল। তেওঁ আজি কাৰ্যালয়ত বহিলে আৰু আজিৰে পৰা পূৰ্ণাংগ ৰূপত এই কাৰ্যালয় আৰম্ভ হ'ল। এই কার্যালয়ের সবাই এবারে উদ্বোধন করবেন মাননীয় মন্ত্রী জয়ন্ত বন্দ্যোপাধ্যায় মহাশয়, সম্মানিত বিধায়ক অতিথিবৃন্দ জেলা মহাশয়।